ধেমাজিৰ নীলখ বালিজানত ভোট জলকীয়া তৰমুজ খেতিৰে স্বাৱলম্বী যুৱক অঞ্চলটোৰ তিনিগৰাকী উদ্যমী যুৱক কৃষকে ভোট জলকীয়া তৰমুজ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে 15 বিঘা মাটিত ভোট জলকীয়া আৰু 12 বিঘা মাটিত তৰমুজৰ খেতি কৰি এতিয়া কুইণ্টলে উৎপাদন কৰিছে ভোট জলকীয়া আৰু তৰমুজ দৈনিক লক্ষাধিক টকা উপাৰ্জন কৰি নিজৰ লগতে আন কেইবাজনকো সংস্থাপন দিবলৈ সক্ষম হৈছে অঞ্চলটোৰ আদৰ্শ কৃষক নিতুল শইকীয়া প্ৰেমধৰ বৰুৱা আৰু দিলীপ ভৰলুৱাই উল্লেখ্য যে ধেমাজিৰ এই ভোট জলকীয়া সম্প্ৰতি ভূটানকে ধৰি কেইবাখনো বহিৰাষ্ট্ৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে যুৱক তিনিওজন ইয়াতে পূৰ্বাঞ্চল কৃষি ফাৰ্মে আমি তিনিজন কৃষক আছোঁ যে প্ৰেমধৰ বৰুৱা আৰু দিলীপ ভৰলুৱা আৰু মই আছোঁ ইয়াতে আমি জলকীয়া আমাৰ আছে 12 বিঘা তাৰপিছত আপোনাৰ তৰমুজ 6 বিঘা আছে তাৰপৰা অন্যান্য এতিয়া আপোনাৰ আছে অন্যান্য কিছুমান ফচল তো এতিয়া বৰ্তমান জলকীয়াটো আমি মাৰ্চৰ 9 তাৰিখৰ পৰা হাৰ্ভেষ্টিং হৈছিলে প্ৰথম আৰু তেতিয়াৰ পৰা কণ্টিনিউ দি আছিল প্ৰথমতে 600 টকাকৈ পাইছিলোঁ 600 450 এনেকৈ তো এতিয়া বৰ্তমান আজি বজাৰ আপোনাৰ 230 টকা গৈ আছে বজাৰ ঠিকেই আছে বৰ্তমান জড়িত মানে আমি ইয়াতে তিনিজন জড়িত হৈ আছোঁ ইভাগে আমাৰ কাম কৰা মানুহ প্ৰায় 18 গৰাকীমান আছে জলকীয়া আপোনাৰ মানে ডিমাপুৰ গৈ আছে এতিয়া তাৰপৰা পাছিঘাট আলং ডাফুজু